নমস্কাৰ বন্ধুসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈ প্ৰথমতে স্বাগতম জনাইছোঁ। অসম চৰকাৰৰ চাকৰি ডাইৰেক্টৰেট অফ ফৰেনচিক সায়েন্স অসমত পিয়নৰ ভালেকেইটা পদ মুকলি হৈছে আৰু এই পদকেইটাৰ কাৰণে মাথো 8 পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। মাহিলী দৰমহাও যথেষ্ট ধুনীয়া। তো ভেকেঞ্চিটোৰ বিষয়ে ভিডিঅ'টোত কম সময়তে আলোচনা কৰিম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আপোনালোকে পিয়ন চকীদাৰৰ এক্সামৰ কাৰণে এই ইবুকখন আমাৰ পৰা কিনিব পাৰে। PDF ইবুক হয়। তো ইয়াতে পূৰ্বৰ পিয়ন চকীদাৰৰ প্ৰায় 10খন প্ৰশ্ন কাকত আছে, য'ত এনসাৰ কি আছে আৰু লগতে পিয়ন চকীদাৰৰ এক্সামত যেনেকুৱা ধৰণৰ প্ৰশ্ন আহে তেনেকুৱা 3000ৰ ওপৰত প্ৰশ্ন উত্তৰ সন্নিবিষ্ট কৰা হৈছে। মুঠ 4000 প্ৰশ্ন উত্তৰ আপোনালোকে পাব মাথো 55 টকাত। তো আপোনালোকে ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা আহিব অথবা educationforAssam.stores.instamojo.com লৈকে আহি এই ইবুকখন কিনি ল'ব পাৰে। PDF ফাইলটো লগে লগে পাব, কোনো ধৰণৰ হাৰ্ড কপি প্ৰভাইড কৰা নহয়। তো এইটো হৈছে অফিচিয়েল এডভাৰটাইজমেণ্ট। চাওক ইয়াতে গ্ৰেড 4 লেবৰেটৰী বিয়াৰৰ 8টাকৈ পোষ্ট মুকলি হৈছে ডাইৰেক্টৰেট অফ ফৰেনচিক সায়েন্স অসম কাহিলীপাৰা গুৱাহাটী। আৰু এই পদবিলাকৰ কাৰণে দৰমহাৰ নিৰিখ 12,000 পৰা 52,000লৈকে, লগত গ্ৰেড পে 3,900 টকা প্ৰতি মাহত। তো অন্যান্য এলাৱেন্সো আপোনালোকে পাব। সম্পূৰ্ণ চৰকাৰী চাকৰি হয়। আনৰিজাৰ্ভড 5টা আছে, OBC এটা, EWS এটা, ST হিল এৰিয়াৰ কাৰণে এটা সংৰক্ষিত। তো বয়সৰ সময়সীমা প্ৰত্যেকটো পোষ্টৰ কাৰণে 18 বছৰৰ পৰা 40 বছৰ UR কেটেগৰীৰ কাৰণে। যদি OBC হয় তেনেহ'লে আপুনি 43 বছৰ পৰ্যন্ত এপ্লাই কৰিব পাৰে। SC ST 45 বছৰলৈকে এপ্লাই কৰিব পাৰে। তো ইয়াতে মিনিমাম শিক্ষাগত অৰ্হতা দিছে, মাথো 8 পাছ হ'লে হৈ যাব। অন্যান্য একো কোৱালিফিকেশ্যনৰ ইয়াতে প্ৰয়োজন নাই। ইয়াতে সিলেকশ্যন প্ৰক্ৰিয়াটো এনেকুৱা হ'ব, ৰিটন টেষ্ট এটা হ'ব য'ত জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজৰ প্ৰশ্ন উত্তৰ থাকিব। মুঠ 100 নম্বৰ থাকিব। মই আপোনালোকক অলপ আগতে ইবুকখনৰ কথা কৈছোঁ, সেইখনত যিবোৰ প্ৰশ্ন আছে তেনেকুৱা ধৰণৰ প্ৰশ্ন এই এক্সামবিলাকত আপোনালোকে দেখা পাব। তাৰোপৰি পূৰ্বৰ প্ৰশ্ন কাকতবিলাকৰ পৰা আপোনালোকে যথেষ্টখিনি আইডিয়া পাব কেনেকুৱা ধৰণৰ এক্সাম হ'ব পাৰে। আৰু ইয়াৰ পিছত ৰিটন টেষ্টটো কোৱালিফাই কৰিলে স্কিল টেষ্ট এটা দিব লাগিব। তো এতিয়া ইয়াৰ কাৰণে এপ্লাই কৰিবলৈকে হ'লে আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰিব লাগিব। ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি আপোনালোকে ইয়াতে টু দ্য ডাইৰেক্টৰেট অফ ফৰেনচিক সায়েন্স আছাম কাহিলীপাৰা গুৱাহাটী 781019লৈকে পঠিয়াই দিব লাগিব পোষ্টেল যোগে। ষ্টেণ্ডাৰ্ড ফৰ্মখন আপোনালোকে ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা ডাউনলোড কৰি প্ৰিণ্ট আউট কৰি ল'ব পাৰে অথবা দোকানতো আপোনালোকে পাব। তো সেই ফৰ্মখন ফিল আপ কৰি আপোনালোকৰ যিখিনি এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট আছে সেইখিনিৰ জেৰক্স কপি লৈ তাত নিজৰ ছিগনেচাৰ মাৰি আপোনালোকে এড্ৰেছটোলৈকে পঠিয়াই দিব লাগিব। তো সেই এড্ৰেছটোলৈকে যেতিয়া পঠিয়াব, এনভেলপটোৰ ভিতৰত এটা সৰু এনভেলপ ইয়াতে দিব কৈছে, যিটোত আপোনাৰ নিজৰ এড্ৰেছটো লিখি দিব লাগিব আৰু 5 টকাৰ এটা টিকট মাৰি দিব লাগিব। তো এই পদকেইটাৰ কাৰণে এপ্লাই কৰাৰ কাৰণে অন্যান্য কোনো ধৰণৰ আবেদন মাচুলৰ প্ৰয়োজন নাই। আৰু ইয়াতে লাষ্ট ডেট হৈছে 14 ডিচেম্বৰ 2020। তো এইখিনিয়ে আছিলে প্ৰয়োজনীয় তথ্য। তো ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।